Hello everyone, welcome to Assam Wi-Fi Study. যেহেতু অক্টোবৰত অসম টেট অনুষ্ঠিত হ'ব গতিকে আমি আজি এই ভিডিঅ'টিত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি CDP পেপাৰখনৰ বিষয়ে আৰু সিলেবাছ আৰু কিতাপখিনিৰ বিষয়ে আলোচনা কৰিম কি কিতাপ পঢ়িব লাগিব আৰু আমি এখন মডেল কুৱেশ্যন পেপাৰ আলোচনা কৰিম গতিকে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আমি দিবলৈ ট্ৰাই কৰিম CDP পেপাৰখনৰ তিনিটা ভাগ দিয়া হৈছে সিলেবাছখনত এ নম্বৰত আছে চাইল্ড ডেভেলপমেণ্ট শিশুৰ বিকাশ আৰু বিত আছে প্ৰসেছ অফ লাৰ্নিং শিক্ষাৰ পদ্ধতি চিত আছে পেডাগজি শিক্ষণ পদ্ধতি এ নম্বৰ চাইল্ড ডেভেলপমেণ্টত আছে শিশুৰ বিকাশত আছে কনচেপ্ট এণ্ড নেচাৰ অফ ডেভেলপমেণ্ট শিশুৰ বিকাশৰ প্ৰকৃতি আৰু ধাৰণা 2 নম্বৰ আছে ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ডেভেলপমেণ্ট বায়'লজিকেল হেৰিডিটি সাইকোলজিকেল এনভাইৰনমেণ্টেল ফেক্টৰ্ছবিলাক আছে আৰু তাৰপাছত আছে ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্ট ফিজিকেল কগনিটিভ ইম'চনেল ছ'চিয়েল এণ্ড মৰেল তাৰপাছত আছে আণ্ডাৰষ্টেণ্ডিং চেঞ্জেছ ডিউৰিং দ্য ষ্টেজ অফ ডেভেলপমেণ্ট শিশুৰ বিকাশৰ স্তৰসমূহত হোৱা পৰিৱৰ্তন আছে তাৰপাছত আছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইণ্ট্ৰা এণ্ড ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন ভেৰিয়াছ এৰিয়াজ অফ ইণ্টাৰেষ্ট হেবিট এপ্টিটিউডছ ইণ্টেলিজেঞ্চ ক্ৰিয়েটিভিটি এণ্ড দেয়াৰ এছেছমেণ্টবিলাক আছে আগ্ৰহ অভ্যাস দক্ষতা সৃজনীশীলতা এইবিলাক আছে তাৰপাছত আছে পাৰ্চনেলিটি ব্যক্তিত্ব তাৰপাছত আছে এডজাষ্টমেণ্ট এডলেচেঞ্চ গাইডেন্স এণ্ড কাউন্সেলিং তাৰপাছত আণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্ট হাজাৰ্ডছ এইখিনি হ'ল এ পাৰ্টৰ চাইল্ড ডেভেলপমেণ্ট শিশুৰ বিকাশ এইখিনিৰ বাবে কোনখন কিতাপ চাব লাগিব মই আপোনালোকক ক'ম আপোনালোকে যদি BEd কৰা তেতিয়াহ'লে নিশ্চয় গম পাইছে কিতাপখন কোনখন কিতাপৰ কথা কৈছোঁ ডেভেলপমেণ্টেল সাইকোলজি ডক্টৰ মুকুল শইকীয়া এই ডেভেলপমেণ্টেল সাইকোলজিখনৰ চাইল্ড ডেভেলপমেণ্টৰ বেছিভাগ টপিকে ইয়াৰ ভিতৰত সোমাই আছে আপোনালোকে চাব পাৰে এইখন কিতাপ মই নাই কোৱা যে এইখনেই চাওক বুলি আপোনালোকৰ ইচ্ছা এইখন চাব পাৰে ইয়াত বহুতখিনি সোমাই আছে তাৰোপৰি আপোনালোকে গাইড চাব পাৰে আৰু যদি আপোনালোকৰ এডুকেশ্যনৰ বুক আছে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ বুকতো চাব পাৰে মই খালি কৈছোঁ যে এইখন কিতাপত সিলেবাছৰ আধা অংশই এইখন কিতাপৰ ভিতৰত সোমাই আছে এতিয়া বলকচোন আমি কণ্টেণ্টখিনি চাম এই কিতাপৰ কি সোমাই আছে এইখন হ'ল ডেভেলপমেণ্টেল সাইকোলজি কিতাপখনৰ এইখন হ'ল কণ্টেণ্টখিনি কি আছে কিতাপৰ ভিতৰত ইয়াতে চাওক গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আপোনালোকৰ সিলেবাছৰ প্ৰথমতে আছে কনচেপ্ট এণ্ড নেচাৰ অফ ডেভেলপমেণ্ট ইয়াতেও সেইখিনিয়ে আছে ডেভেলপমেণ্টৰ কনচেপ্ট নিডছ এণ্ড ইম্পৰ্টেঞ্চ এই গোটেইখিনি আছে তাৰপাছত সিলেবাছত ছেকেণ্ডত আছিলে ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ডেভেলপমেণ্ট বায়'লজিকেল হেৰিডিটি সাইকোলজিকেল এণ্ড এনভাইৰনমেণ্টেল ফেক্টৰ্ছবিলাক আছে তাৰপাছত ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্ট ফিজিকেল কগনিটিভ ইম'চনেল ছ'চিয়েল মৰেল এইবিলাক আছে চাইল্ডহুডৰ এইখিনি ইয়াতে আছে ফিজিকেল মেণ্টেল ইম'চনেল ছ'চিয়েল ডেভেলপমেণ্ট আৰু এই গোটেইবিলাক আছে এডলেচেঞ্চৰ বিষয়েও আছে সিলেবাছতো আছে তাৰপাছত পাৰ্চনেলিটি ব্যক্তিত্বৰ বিষয়েও আছে এই গোটেইখিনি সোমাই আছে আপোনালোকে যদি চাই এখন চাব পাৰে এইখন বহুত লেতেৰা হৈ আছে কাৰণ মোৰ BEdৰ কিতাপ হয় এইখন বহুতখিনি সোমাই আছে ইয়াতে আপোনালোকে চাব পাৰে আৰু অসমীয়াত যদি চাই গাইড বুক চাব পাৰে গাইড বুকৰ কথা যদি কওঁ নতুন গাইড বুক ওলাওঁতে চাগে টাইম লাগিব পুৰণা গাইড বুকৰ কথা যদি কওঁ এখন চাব পাৰে আপোনালোকে আসাম একাডেমিক চেণ্টাৰৰ হয় আসাম একাডেমিক চেণ্টাৰ দামটো 450 টকা আছিলে এতিয়া কিমান হয় নাজানো দামবিলাক বহুত বাঢ়ি গৈছে আগতকৈ দাম বাঢ়িছে আসাম একাডেমিক চেণ্টাৰৰ হয় অসমীয়াত আছে গোটেইখিনি ইয়াৰ পাছত সিলেবাছত আছে প্ৰসেছ অফ লাৰ্নিং আপোনালোকে সিলেবাছখন প্ৰিণ্ট কৰি ল'বই ল'ব প্ৰিণ্ট কৰি টেবুলত ৰাখক এফালে সিলেবাছখন ৰাখিব এফালে কিতাপ কলম বহি ৰাখিব সিলেবাছত এনেকৈ যদি এইটো টপিক পঢ়িছে আণ্ডাৰলাইন কৰি যাব এইটো পঢ়া হ'ল নোট বনাই যাব ছেকেণ্ড টপিক পঢ়িব আণ্ডাৰলাইন কৰি যাব
পঢ়া হ'ল নোটবিলাক বনাই ল'ব সেনেকৈ গোটেইখিনি পঢ়ি পিনে ৰিভিজন দিব আকৌ তাৰপাছত যিমান MCQ পায় সিমান MCQ আপোনালোকে প্ৰেক্টিছ কৰিব process of learning, meaning and nature of learning, factors affecting learning, maturation and readiness for learning, motivation and learning, methods of learning, তাৰপাছত theories of learning, individual and group learning, transfer of learning, ইয়াৰ পাছত আছে pedagogy আছে teaching learning process, B.Ed কৰা সকলে জানে এইবিলাক চিনাকি শব্দ চিনাকি সেন্টেন্স knowledge of children from diverse context এইবিলাক understanding children with learning difficulties and behavioral problems তাৰ পাছত এই গোটেইবোৰ শেষলৈকে ইয়াৰ বেছিভাগ টপিকেই সোমাই আছে B.Edৰ এইখন কিতাপত টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিজ ডক্টৰ নৰনাৰায়ণ মহন্ত আৰু দীপশিখা দাস টিচিং এপ্ৰ'চেছ এণ্ড ষ্ট্ৰেটেজিজ এইখনৰ ভিতৰত বহুতখিনি সোমাই আছে চিলেবাছৰ আপোনালোকে পঢ়িব পাৰে এই কিতাপখনৰ ভিতৰৰ কণ্টেণ্টখিনি মই দেখুৱাই দিছোঁ আপোনালোকক ইয়াৰ প্ৰথমতে আছে টিচিং লাৰ্ণিং প্ৰচেছ তাৰ ভিতৰত গোটেইখিনি ইম্পৰ্টেণ্ট হয় ক্ৰাইটেৰিয়া প্ৰিন্সিপল অফ টিচিং মেক্সিমছ ফেজেছ টিচিঙৰ ফেজেছবিলাক তাৰপাছত ডিভাইজেছ অফ টিচিং মুঠৰ ওপৰত পেডাগজিৰ কাৰণে CDP-খনৰ কাৰণে CDP পেপাৰখনৰ কাৰণে B.Edৰ বুক প্লাছ গাইড বুক প্লাছ এডুকেশ্যনৰ বুক এডুকেশ্যনৰ টেক্সট বুক প্লাছ DLEDৰ বুক আপোনালোকে চাব পাৰে আৰু যিমান পাৰে MCQ প্ৰেক্টিছ কৰিব যিমান পাৰে সোনকালে পঢ়া ষ্টাৰ্ট কৰক এতিয়া আমি আপোনালোকৰ সুবিধাৰ কাৰণে কেনেকুৱা কি প্ৰশ্ন আহে মডেল কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিম 1 নম্বৰত আছে ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ হ'ল ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্চনেলিটি দেখা পোৱাৰ কাৰণ হ'ল বংশগতি কাৰণত বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিৱেশৰ বাবে কোনটো হ'ব এই দুয়োটাই হ'ব বংশগতি কাৰণতো দেখা পোৱা যায় আৰু বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিৱেশৰ বাবেও ব্যক্তিত্বৰ পাৰ্থক্য দেখা যায় ছাত্ৰ ছাত্ৰীৰ 2 নম্বৰত আছে শিক্ষাই এটা শিশুৰ কোনটো ক্ষেত্ৰৰ বিকাশত সহায় কৰে আনুভূতিক বুদ্ধিমত্তা সামাজিক বুদ্ধিমত্তা জীৱিকা সম্পৰ্কীয় দক্ষতা এই গোটেইকেইটা হ'ব উত্তৰটো নম্বৰ 3 তুমি যদি এজন ছাত্ৰক লৈ অসন্তুষ্ট তেন্তে ছাত্ৰজনৰ উত্তৰ বহি পৰীক্ষা কৰোঁতে কি কৰিবা ছাত্ৰজনৰ দক্ষতা অনুযায়ী নম্বৰ দিয়া হ'ব ছাত্ৰজনক শাস্তি দিবলৈ বুলি কম নম্বৰ দিয়া হ'ব অন্য শিক্ষককো ছাত্ৰজনক কম নম্বৰ দিবলৈ কোৱা হ'ব কোনো উদ্দেশ্যহীনভাৱে ছাত্ৰজনৰ মূল্যায়ন কৰা হ'ব উত্তৰটো হ'ব ছাত্ৰজনৰ দক্ষতা অনুযায়ী নম্বৰ দিয়া হ'ব 4 নম্বৰ শ্ৰেণীকোঠাত এজন শিক্ষকৰ প্ৰয়োজন হয় উত্তৰটো হ'ব ব্লেকবৰ্ডটো দৰকাৰ হ'বই মানে ব্লেকবৰ্ড নোহোৱাকৈ ক্লাছ হ'ব নোৱাৰে এজন ভাল শিক্ষক কেনে হোৱা উচিত এজন ভাল শিক্ষক নিজৰ পঢ়াব লগা বিষয়ত ব্যুৎপত্তি থকা হোৱা উচিত অভ্যাস বুলি ক'লে কি বুজা যায় অভ্যাস বুলি ক'লে স্বয়ংচালিত প্ৰক্ৰিয়া আৰু কোনো কামৰ পুনৰাবৃত্তি কৰাকে বুজায় দুয়োটা হ'ব নম্বৰ 7 শিশুৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয়ে কৰিব লগা মুখ্য কাম হ'ল উত্তৰটো হ'ব শিশুটোৰ সামগ্ৰিক প্ৰতিভা প্ৰাপ্তিৰ সুযোগ দিয়া মই গোটেই 4টা অপশ্যন পঢ়ি দিয়া নাই কাৰণ আপোনালোকে বৰ খাব পাৰে নিজেই পঢ়ি চাব আৰু ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে সেইকাৰণে নম্বৰ 8 ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাটো অতি প্ৰয়োজনীয় কাম ইয়াৰ বিকাশ কৰিবলৈ তুমি কি কৰিবা ইয়াৰ উত্তৰটো হ'ল নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম নম্বৰ 9 দেশত পূৰ্ণ সাক্ষৰতা এতিয়াও সম্ভৱ হৈ নুঠাৰ কাৰণটো হ'ল উত্তৰটো হ'ব ইয়াক কাৰ্যকৰী কৰিবলৈ সদিচ্ছাৰ অভাৱ
নম্বৰ 10 সামগ্ৰিকভাৱে শিশুৰ বিকাশৰ বাবে তলৰ কোনটো প্ৰয়োজনীয় উত্তৰটো হ'ব গোটেইকেইটা হ'ব আৱেগিক অনুভূতি চিন্তাৰ বিকাশ শাৰীৰিক বৃদ্ধি আৰু বিকাশ সামাজিক সম্পৰ্ক আৰু জ্ঞানৰ বিকাশ এই গোটেইকেইটা ওপৰৰ আটাইকেইটাই হ'ব সামগ্ৰিক শিশুৰ বিকাশৰ বাবে এই গোটেইকেইটা ইম্পৰ্টেণ্ট 11 নম্বৰ শিক্ষক দিৱস পালন কৰাৰ উদ্দেশ্য কি উত্তৰটো হ'ব শিক্ষক সমাজৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা নম্বৰ 12 এজন ছাত্ৰই তোমাৰ প্ৰশ্ন এটাৰ আংশিকহে উত্তৰ দিলে এনে অৱস্থাত তুমি কি কৰিবা উত্তৰটো হ'ব ছাত্ৰজনৰ প্ৰচেষ্টাক উৎসাহিত কৰিবা নম্বৰ 13 মানসিক বয়সৰ ধাৰণাটো আগবঢ়াই নিছিল মানসিক বয়সৰ ধাৰণাটো কোনে আগবঢ়াই নিছিল বিনেট আৰু চাইমনে জাষ্ট মডেল কুৱেশ্যন পেপাৰ এখনহে আলোচনা কৰিছোঁ কেনেকুৱা কি আহিব পাৰে আপোনালোকক মই এনেও ভিডিঅ' দিম বাৰু টপিক ৱাইজ তেতিয়া এইবোৰ পাই যাব চেষ্টা আৰু ক্ৰুটিৰ এই সূত্ৰটো বহুত ইম্পৰ্টেণ্ট হয় বহুত আহি থাকে চেষ্টা আৰু ক্ৰুটিৰ দ্বাৰা শিক্ষণৰ সূত্ৰটোৰ সৈতে জড়িত বিজ্ঞানীজন থৰ্ণডাইক জন পিয়াজে উদ্ভাৱন কৰিছিল এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় বহুত আহে কোনোবা এজনৰ বিষয়ে হ'লেও আহিবই সংবেদনাত্মক পেশীয় স্তৰৰ সূত্ৰ জন পিয়াজে সংবেদনাত্মক পেশীয় স্তৰৰ সূত্ৰ উদ্ভাৱন কৰিছিল নম্বৰ 16 শিক্ষাদানত দৃশ্যশ্ৰব্য সঁজুলিৰ প্ৰয়োজনীয়তা হ'ল শিকিবলগীয়া কথাখিনিৰ সান্নিধ্যত আনিব পাৰি প্ৰাথমিক স্তৰত পৰিৱেশ শিক্ষাই ছাত্ৰ ছাত্ৰীক সহায় কৰে উত্তৰটো হ'ব প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সংৰক্ষণ আৰু পৰিৱেশ সচেতনতা বৃদ্ধি কৰা নম্বৰ 18 তুমি শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ আহি দেখা পালা যে সেই নিৰ্দিষ্ট পিৰিয়ডটোত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰাৰ প্ৰতি বিশেষ আগ্ৰহ দেখুওৱা নাই তুমি কি কৰিবা উত্তৰটো হ'ব ছাত্ৰ ছাত্ৰীসকলৰ সৈতে সহযোগ কৰিবা আৰু লাহে লাহে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবা নম্বৰ 19 এজন শিক্ষকে উত্তৰ বহি মূল্যায়ন কৰোঁতে তেওঁৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব উত্তৰটো হ'ব ছাত্ৰৰ প্ৰতি নিৰপেক্ষতা দেখুৱায় আজিৰ কাৰণে এইখিনিয়ে আছিলে নেক্সট আমি গোটেইকেইটা ছাবজেক্টৰে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটি থেংক ইউ